চাওক আপোনালোকে লং ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে যিসকলে লং ভিডিঅ' আপলোড কোন ঠাইত কৰিব লাগে যদি নাজানে কেনেকৈ আপলোড কৰিম মই আপোনাক ভালদৰে দেখাই দিছোঁ এইটো ভিডিঅ'ত আৰু এইটো প্ৰফাইল হৈছে আমাৰ এই বাইদেউজনীৰ প্ৰফাইল জাহানুৰ ৰহমান আৰু বাইদেউজনী বাইদেউ আপুনি ক'ৰ পাইছে বাইদেউ তো আপুনি লং ভিডিঅ' আগতে আপলোড কৰিছিল কেতিয়াবা নাই কৰা লং ভিডিঅ' কেনেকৈ আপলোড কৰিলে আপোনাক মই ভালদৰে দেখাম হা মই য'ত যেনেকৈ আপলোড কৰিছোঁ এইটো ভিডিঅ' বনাওঁ আৰু এইটো ভিডিঅ' চাই পিছত আপুনি কৰিব পাৰিব ঠিক আছে গতিকে লং ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে আৰু কোন ঠাইত আপলোড কৰিব ভালদৰে চাই লওক নহ'লে পিছত আপোনাৰ ভিডিঅ'টো টুকুৰা টুকুৰি হ'ব টুকুৰা টুকুৰি নোহোৱাৰ কাৰণে কি কৰিব লাগিব এইটো আপোনালোকে ভালদৰে জানি লওক ঠিক আছে এতিয়া মই এইটো বাইদেউৰ প্ৰফাইলত ভিডিঅ'টো মই বনালোঁ ঠিক আছে মানে মই ভিডিঅ'টো ৰেডি কৰি ৰাখিলোঁ 3 মিনিটৰ ওপৰত মই ভিডিঅ' বনাইছোঁ ঠিক আছে এই ভিডিঅ'টো কেনেকৈ মই আপলোড কৰিম যিটো 90 ছেকেণ্ড সেইটো আপুনি যাব ৰিলত আৰু 91 ছেকেণ্ডৰ ওপৰত যিটো যাব সেইটো যাব ভিডিঅ'ত এতিয়া মই আপলোড কৰিম চাওক ইয়াত যাম মই এইটো প্ৰফাইলত যাম গৈ কিনে এনেকৈ তলত যাম এইটো চাওক এই ফটো য'ত পষ্ট কৰে ফটো ইয়াত যাব তাৰ ভিডিঅ'টো আমি ক'ত ল'ম এইটো ভিডিঅ' মই বনাইছোঁ এইটো চাওক 3 মিনিট 357 ছেকেণ্ড ইয়াত যাম ভিডিঅ'টো এনেকৈ ল'ম ঠিক আছে এতিয়া লোকেশ্যন আপুনি ইয়াতো দিব পাৰে ডাইৰেক্ট ফিলিঙো দিব পাৰে চাওক এই ফিলিংটো মন যায় আপুনি ফিলিং ইয়াত দিব পাৰে চাওক ফিলিংটো আপুনি ইয়াত দিব চাওক ভালদৰে চাই লওক এই হেপী দিলোঁ প্ৰথমত লোকেশ্যন আপুনি চাওক ইয়াত লোকেশ্যন ক্লিক কৰিম আপুনি লোকেশ্যন ইয়াত দিব পাৰে যিকোনো আপুনি যেই ডিষ্ট্ৰিক্ট চাপ'জ কোকৰাঝাৰ বাইদেউৰ ঘৰ কোকৰাঝাৰত বহাই দিলোঁ আপোনাৰ যেই ডিষ্ট্ৰিক্ট ওই ডিষ্ট্ৰিক্ট দিব কোকৰাঝাৰ চাওক বহাই দিলে চাওক এই কোকৰাঝাৰ আছাম হয় নহয় এবাৰ কি নেক্সট কৰিম চাওক নেক্সট কৰাৰ এতিয়া মই থামনেল ৰাখিম যিহেতু আমি ফটো উঠিছোঁ এক্সট্ৰা এইটো ওপৰত চাওক ইয়াত যাওক থামনেল এই ইয়াত যাওক মানে থামনেল মানে কি বুজাই দি আছোঁ এইটো এড গেলাৰী এই এড গেলাৰীত যাব গৈ কিনে এই থামনেল এইখন ফটো আমি উঠিছোঁ এইখন ফটো ইয়াত দিম লগাই এইখন ফটো আগত থাকিব মানে ভিডিঅ'টোৰ আগত থাকিব এই ছেভ কৰিম ছেভ কৰিলোঁ এতিয়া মই শ্বৰ্টকাটত বুজাই দিম অলপ ইয়াত টাইটেল লিখিম কি যে অপূৰ্ব দাসৰ ঘৰত আহিছোঁ মই এনেকৈ লিখি দিম এটা মই হেছটেগ এনেকৈ এটাৰ দেখি মই নামটো মেনশ্যন কৰি দিম APURBA চাব অপূৰ্ব লেখা এই অপূৰ্ব নাম ওলাইছে মোৰ নামটো মেনশ্যন হ'ল ইয়াত কোনোবাই ক্লিক কৰিলে ডাইৰেক্ট মোৰ ঘৰত পৰিয়াল ডাইৰেক্ট সোমাব পাৰিব ইয়াতে এই নামটোত অপূৰ্ব ধৰি লওক দাদাৰ ঘৰত আজি বাছ এনেকৈ টাইটেলটো মই লিখি দিলোঁ যিটো ভিডিঅ' সেই ওপৰত টাইটেল লিখিব লাগিব তাৰ মই কি লিখিম এনেকৈ ডট দুটা দিম এনেকৈ তাৰপিছত এইটো মই কি কৰিম এইটো কপি কৰিম এইটো চাওক এনেকৈ 2 ছেকেণ্ড এনেকৈ টিপি ধৰিম ইয়াত মই চাওক এতিয়া 2 ছেকেণ্ড এই যে চাওক চিলেক্ট হ'ল 2 ছেকেণ্ড টিপি ধৰিলোঁ চিলেক্ট হ'ল গ'ল এই কপি ওলাব কপি এই এড টাইটেল যাব এতিয়া 2 ছেকেণ্ড টিপি ধৰিম এই যে এইটো পেষ্ট কৰি দিলোঁ এতিয়া মই তলত হেছটেগ বহাম এই চাওক এতিয়া এই এনেকৈ যাম এই তোৰ কাৰ্যত যাম তোৰ কাৰ্যৰ তলত এনেকৈ তলত যাম এনেকৈ টুকা দিম এটা মানে এনেকৈ টুকা দিম আৰু তলত যাম এনেকৈ টুকা দিম এনেকৈ যাম এতিয়া হেছটেগ মই এনেকৈ বহাম যাওক এই যে হেছটেগ কি লিখিম মই ভিডিঅ' ভাইৰেল চাব এনেকৈ ভিডিঅ'টো লিখিলোঁ না এই ভিডিঅ' ভাইৰেল ওলাইছে এইটো এটা হেছটেগ মই আৰু এটা হেছটেগ লগাব আপুনি ইয়াতো দিব পাৰে আপুনি হেছটেগ ইয়াতো দিব পাৰে 1 2 3 এই চাওক এইটো হেছটেগ ক্লিক কৰিব এইটো ক্লিক কৰি যে হেছটেগ ওলাল নহয় এতিয়া মই কি দিম তো এইফালে মই আৰু বেলেগ কিবা দিব পাৰোঁ ছাপ'জ FB ফেচবুক FB দিলোঁ মই দুটা আপুনি 3-4টা যিমান দিয়ে দিব ক'ব লগা নাই বেক কৰিলোঁ এনেকৈ এই যে ভিডিঅ'টো আপোনাৰ টুকুৰি হৈ যায় এইটো ক্লিক কৰিব কেচিখন এই কেইজন অফ ৰাখিব যদি এইটো অন নাৰাখিব চাওক এইটো যদি অন থাকে এইটো কয় অন এইটো অন ৰাখি যদি ছেভ কৰে চাওক কি হ'ব ভিডিঅ' টুকুৰা হ'ব এইটো অন নকৰিব এই যে অন এইটো মই কি কৰিম অফ কৰি আপোনাক দেখাবৰ কাৰণে মই দেখাই দিলোঁ ইয়াত যাবা এইটো আপুনি এইটো অফ কৰিবা এইটো অফ এই দুটা অফ কৰি ছেভ কৰিলে চাওক অনটো নাই মানে ভিডিঅ'ৰ টুকুৰাটো লম্বা টুকুৰা নহ'ব এইবিলাক একো নকৰিবা মই যি কৈছোঁ এইবিলাক কৰিবা এইটো চাওক ক্লজ কেপশ্যন এইটো ঠিক আছে অকণমান এইটো অন আছে দুটা অন ঠিক আছে এতিয়া মই তলত যাম চি মৰত যাম চব ৰেডি হৈ গ'ল চাওক চব ৰেডি এতিয়া চব ৰেডি হৈ গ'ল না এতিয়া কৰি মই শ্বেয়াৰ কৰিম এইটো ভিডিঅ' আপলোড শ্বেয়াৰ চাওক এতিয়া এনেকুৱা চাৰ্ট ওলাব এনেকুৱা ধৰণৰ টাইট এইবিলাক নকৰিবা এবাৰ টাচ কৰি বাহিৰত এনেকৈ বাহিৰত চাওক এইটো ভিডিঅ' আপলোড হৈ আছে এইটো চাওক আপলোড এই যে গ'ল কৰি এইটো আপলোড নোহোৱালৈকে ভিডিঅ'টো ক'ত মানে আপুনি নাযাব বাছ এটা লং ভিডিঅ' মানে আপোনালোকে এনেকৈ আপলোড কৰিব যেনেকৈ মই ভালদৰে দেখাই দিলোঁ আপুনি ভিডিঅ' টপিকছৰ ওপৰত হেছটেগ লগাব যেনেকুৱা ভিডিঅ' আপুনি বঙাইগাঁও পাৰ্কত গৈছে তে হেছটেগ বঙাইগাঁও পাৰ্ক লিখিব আৰু টাইটেল দিব বঙাইগাঁও পাৰ্কত ফুৰিবলৈ গৈছিলোঁ এনেকৈ লিখিব বা আপুনি দিল্লীত গৈছে তাজমহল চাব কি লিখিব তাজমহল চাবলৈ গৈছোঁ মই দিল্লীত এনেকৈ লিখিব টাইটেল তলত লিখিব হেছটেগ তাজমহল হেছটেগ দিল্লী তাজমহল হেছটেগ ইণ্ডিয়া হেছটেগ আছাম মানে আপুনি হেছটেগ মানে ভিডিঅ' ৰিলেটেড বনাব লাগিব বাইদেউ বুজি পালে কথাটো আপুনি হয় না আপুনি লং ভিডিঅ' মই যেনেকৈ আপলোড কৰিলোঁ এনেকৈ বুজিব বুজিছা ভণ্টি তুমিও হয় না ঠিক আছে অ'কে আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব আৰু যদি মোৰ হোৱাটছআপ নাম্বাৰ লাগে ফেচবুকটো ছাবস্ক্ৰাইব কৰিবা মোৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে পাই যাবা ঠিক আছে আৰু নাম্বাৰটো পাবৰ কাৰণে আপোনাৰ গুগল পে' ফোন পে' কৰি ছাবস্ক্ৰাইব কৰিব লাগিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব